কি জাতৰ মানে ঘুংগুৰু বুলি কয় ঘুংগুৰু এই জাতৰ গাহৰিটো পুহিলে কি লাভ হয় গাহৰি পালকৰ পোৱালি মানে ভাল সাইজৰ যিমান হয় এইটো উৎপাদনটো বোলে অলপ বেছি মাংসটো হয় বাঢ়ে আৰু আগত বেলেগ আছিলে হেতুৰ ইমান ভাল নহয় উৎপাদন হয় হয় হেতুৰ কাৰণত মই ঘুংগুৰুটো ললো ঘুংগুৰুটো আকৌ অলপ মানুহে পোৱালি বেচিবলৈ পছন্দ কৰে বেমাৰ চেমাৰ আহিছে নেকি বেমাৰ বৰ্তমানলৈকে আমাৰ ঘৰত তেনেকুৱা অহা নাই আৰু আমি খুব কেয়াৰকে আছো কেনেকুৱা ধৰণৰ কেয়াৰ লয় কওকচোন অলপমান কৈ দিয়ক লৰাটোৱে যি খাদ্য দিব লাগে সিয়ে সাফাই কৰে মানে এবাৰত কিমান পোৱালি দিয়ে ঘুংগুৰু এবাৰত 10টা কৈ দিছে 10 হলে পোৱালি বিলাক কিমান ঘুংগুৰুৰ পোৱালি বিলাক কিমান বিক্ৰী হয় 4,500 5,000 কে বেচিলো এতিয়ালৈকে আপুনি কিবা বেমাৰ আক্ৰান্ত হোৱা পাইছে নেকি আমাৰ এদিনো তেনেকুৱা আজিলৈকে আপুনি এদিনো আপোনালোকৰ গাহৰি বেমাৰ হোৱা নাই আৰু প্ৰতিষেধক কিবা চিটা দিয়ে নেকি আপোনালোকে দিয়া ন লৰাটোৱে ট্ৰেনিং লৈছে হলেও ওচৰতে পক্ষলৈ আছে তাৰ পৰা মানুহ মাটিখিনি খিলে দিয়ে তেতিয়া মই সেই 4,500 5,000 কৈ বেছো গাহৰি প্ৰশিক্ষণ লৈছা নহয় জানো তুমি আৰু মা একেলগে কাম কৰি আছা গাহৰি প্ৰশিক্ষণ ক'ত লৈছিলা তুমি বেমাৰ আজাৰ কাৰণে মানে সেফটি বেছি সাৱধান হ'ব লাগে বেজি দিওঁ প্ৰতিষেধক চিটা কি দিয়া গাহৰি গড়ালটো কেনেদৰে ৰাখিব লাগে চাফ চিকুণে থব লাগে মানুহ মানে জোৰটোৰ মানুহ আহিব আৰু আঁতৰত চাফাকে থব লাগে মেইনলি কি বেমাৰত আক্ৰান্ত হয় গাহৰিবিলাক গাঁৱলীয়া সাজটো মানে ইমান বেমাৰত আক্ৰান্ত নহয় হ'ব লাগিব তুমি কি বিষয়ত লৈছিলা প্ৰশিক্ষণ মানে বয়স কিমান হৈছে তোমাৰ মোৰ 20 বছৰ 20 বছৰ বয়সত তুমি এতিয়া গাহৰি পালনৰ লগত মাৰ লগত জড়িত হৈ গৈছা গাহৰি পালনৰে আমি স্বাৱলম্বী হ'ব পাৰো না মানে উপাৰ্জন কৰিব পাৰো না নোৱাৰো যথেষ্ট পৰিমাণে উপাৰ্জন কৰিব তোমাৰ বাইদেউ আপোনাৰ এই গাহৰি বিলাক যে আপুনি পুহিছে কি কাৰণে মেলি দিছে মানে এখনতো ভৰিবিলাক কেয়া হৈ যায় যে গড়ালতে থাকিলে ফুৰিবলৈ অলপ লেঙেৰা চাইছে যায়গৈ অনাবৰ সোমাই থাকিলে সেইকাৰণে অলপ খোজকাঢ়িলে ভাল পায় আপোনাৰ গাহৰিটো জাতটো অলপ বেলেগ লাগি যায় হেমস্ফিয়াৰ বা আমাৰ যিটো নহয় নহয় কি জাতৰ মানে ঘুংগুৰু বুলি কয় ঘুংগুৰু এই জাতৰ গাহৰিটো পুহিলে কি লাভ হয় মানে গাহৰি পালকৰ পোৱালি মানে ভাল সাইজৰ যিমান হয় এইটো উৎপাদনটো বোলে অলপ বেছি মাংসটো হয় বাঢ়ে আৰু কিমান বছৰ ধৰি কৰি আছে আপুনি মোৰ হলেই 4-5 বছৰ 4-5 বছৰ এই ঘুংগুৰুটোৱে কৰি আছে নে আগত বেলেগ আছিলে হেতুৰ ইমান ভাল নহয় উৎপাদন হয় হয় হেতুৰ কাৰণত মই ঘুংগুৰুটো ললো ঘুংগুৰুটো আকৌ অলপ মানুহে পোৱালি বেচিবলৈ পছন্দ কৰে ভাল আৰু দেখাটো ভাল লাগে নহয় জানো গাহৰিটোৰ মই মুখখনৰ আকৃতিটো দেখা পাইছো অলপমান বেলেগ টাইপৰ আৰু ইয়াৰ মাংসৰ কেনেকুৱা মাংসটো ভাল যথেষ্ট ভাল নহয় জানো আৰু মাংস ভাল এইটো জাতটো ক'ৰ পৰা আনিছে আপুনি ক'ত পায় এই জাতটো বজাৰতে মাজে সময়ে আহে হয় আপুনি বজাৰৰ পৰা কালেকশ্যন কৰিছে পোৱালিবিলাক আৰু আপুনি কেইবছৰ ধৰি কাম কৰা বুলি ক'লে 5 বছৰ ধৰি কৰি আছে হয় এতিয়া খাদ্য কেনেকুৱা ধৰণৰ খাদ্য দিয়ে আপুনি ইহঁতৰ খাদ্য এতিয়া আমি ঘৰত ধানৰ বা কিবা টুগুৰি দিবলৈতো তেনেকুৱা আমাৰ নহয়ে ইমান খৰচ নলায়ে গতিকে আকৌ মিলৰ পৰা আনিবলৈ ইমান বেছি নাপাওঁ খুদা মিলৰ পৰা আনিলে মানে সেই ডাঙৰ ডাঙৰ মটা টুগুৰিটো অকলে খাব নোখোজে সেইকাৰণে সেই যি পেকেট দানাটো দি 15 টকা 16 টকা কেজি মানে কৃত্ৰিম দানাটো খুৱাই আৰু বাকী আপুনি এনে নৰ্মেল আপুনি যিবিলাক ঘৰৰ কচু বা ধৰক এনেকুৱা ধৰণৰ প্ৰাকৃতিক খাদ্য কি দিলেও খাব তেনেকুৱা আকৌ আমাৰ যোগান ধৰিবলৈ অলপ অসুবিধা মানে কৃত্ৰিম খাদ্য খুৱাইছে আৰু এতিয়ালৈকে আৰু কিবা এতিয়া বেমাৰ চেমাৰ আহিছে নেকি বেমাৰ বৰ্তমানলৈকে আমাৰ ঘৰত তেনেকুৱা অহা নাই আৰু আমি খুব কেয়াৰকে আছো কেনেকুৱা ধৰণৰ কেয়াৰ লয় কওকচোন অলপমান কৈ দিয়ক মানে যিকোনো মানুহক লাৰিব বা আহিব নিদিওঁ সোমাব নিদিওঁ তাৰপিছত আমাৰ লৰাটোৱে যি খাদ্য দিব লাগে সিয়ে সাফাই কৰে মানে এজন মানুহে ধৰা হল কৰি থাকিব লাগে বেলেগ ফাৰ্মৰ পৰা অহা মানুহে হওক বা বেলেগ ফাৰ্মৰ লগত সংযোগ হলে বেমাৰ হ'ব পাৰে যিকোনো এতিয়াতো বীজাণু হৈ আছে য'ত সেইবোৰ মানুহ সোমাব দিলে হয়তো কিবা হ'ব পাৰে এই ঘুংগুৰু যিটো জাত আপুনি ব্যৱহাৰ কৰি আছে এই জাতটো হেৰি কেনেকুৱা পোৱালি কেনেকুৱা কিমান দিনত দিয়ে আৰু কিমান পোৱালি দিব পাৰে মানে আমাৰ খচৰ এটা মতা গাহৰি থাকিব লাগে সেই মতা গাহৰিটো আমি ৰাখিব পৰা নাই এই মতা গাহৰি নোহোৱাৰ কাৰণত এনেই পোৱালি 1.5 মাহ 2 মাহ হলে ক'লে সিহঁতে খচ বিচাৰে খচ বিচৰাৰ পিছত আমি খচ দিব নোৱাৰো হয়তো 4 মাহো হৈ যায় কেতিয়াবা তাৰ পৰা আনিব লগা হয় বেলেগৰ পৰা আনিব এবাৰত কিমান পোৱালি দিয়ে ঘুংগুৰু এবাৰত 10টা কৈ দিছে 10টাকে দিয়ে ন 11টা এবাৰ 11টা দিছিলে তাৰে 10টা বাচিলে এটা মৰিল পোৱালি বিলাক আপোনালোকে বিক্ৰী কৰে নে নিজৰ ঘৰতে ৰাখিছে এতিয়া মই 4,500 5,000 কে বেচিলো কেইমহীয়া পোৱালি বিলাক বিক্ৰী কৰে এই 3 মাহ 2.5 মাহ
3 মাহ 2 মাহ মানৰ পোৱালিবিলাক আপুনি 2 মাহ মান হলে দানা খাব পাৰিলে কলে বেচিব বিক্ৰী কৰি দিয়া আৰু বিক্ৰী কৰাত কিবা অসুবিধা পায় নে মানুহে আহি নিজে লৈ যায় আহি এতিয়া নিজে নিব লাগে আমাৰ মানুহ নাই মানুহে আহি নিজেই লৈ যায় ন আৰু এই পোৱালিটোৰ মানে ঘুংগুৰু যিটো পোৱালি ইহঁতৰ মানে আমাৰ অসমৰ জলবায়ুৰ লগত যথেষ্ট মানে গাঁৱলীয়া কিয়া লগত মানে মিলি থাকে আৰু সেইকাৰণে বেমাৰ আজাৰ বৰ বিশেষ নহয় জাগে ন হয় নেকি আৰু আমি সতৰ্কটো থাকো তেনেকুৱা এতিয়ালৈকে আপুনি কিবা বেমাৰ আক্ৰান্ত হোৱা পাইছে নেকি আমাৰ এদিনো তেনেকুৱা আজিলৈকে আপুনি এদিনো আপোনালোকৰ গাহৰি বেমাৰ হোৱা নাই নহয় জানো যথেষ্ট সতৰ্কতা অৱলম্বন কৰে আৰু প্ৰতিষেধক কিবা চিটা দিয়ে নেকি আপোনালোকে দিয়া ন এইটো পশু চিকিৎসকে দিয়ে নে আপোনালোকে নিজে দিয়ে আমি নিজে কিনি আনি আপোনালোকে নিজে দিব পৰা হৈছে নিজে দিয়া নাই ল'ৰাটোৱে ট্ৰেইনিং লৈছে হলেও ওচৰতে পশুচালয় আছে তাৰ পৰা মানুহ মাটিখিনি খিলে দিয়ে ইয়াৰ পৰা যথেষ্ট উপাৰ্জনো পাই আছে পাইছো কওকচোন আপুনি আমাৰ যিসকল গাহৰি পালক আছে তেওঁলোকে যদি পুহিব বিচাৰে ঘুংগুৰু জাতিটো বা প্ৰজাতিটো কেনেদৰে ধৰক পোৱালিসমূহ আপুনি যদি বিক্ৰী কৰিব খোজে কেনেকে ধৰক পাব কিমান দিনত কেতিয়া কেনেকে পাব এতিয়া এই দুমহীয়া আচলতে কিবাবিলাকেতো এই য'ত যিকোনো কিবা ৰান্না 1.5 মাহতে বেছি দিয়ে আমি ধৰ আমাৰ গাঁৱৰ আৰু আমি 2 মাহ মান দানা ভালকে খাব পাৰা হয়হে বেছি তেতিয়া মই 4,500 5,000 কৈ বেছো এতিয়া আপুনি গাহৰিৰ লগত আপুনি হাঁহো পালন কৰি আছে আৰু এটা পুখুৰীও আছে দেখিছো আপুনি এটা হাঁহৰ যিবিলাক গাহৰি যিবিলাক মলমূত্ৰ সেইবিলাক আপুনি পুখুৰীত পেলাই দিয়ে পেলোৱা নাই যায় তাৰ পৰা গলে ভাল নহয় জানো গলে ভাল খাদ্য তেতিয়া মাছ কেটা নিজেও খাওঁ যে সেইকাৰণে অলপ কমাই পেলাও আৰু কিন্তু একো নাই এইটো প্ৰব্লেম নাহে মাছে খালেও একো প্ৰব্লেম নাহে এইটো ইমান প্ৰব্লেম আমি নিজে নামি ধুব লাগিব বা ধৰিব লাগিব সেইকাৰণে কম কেটাৰ কিয়াটো যাই থাকে এতিয়া গাহৰিটো আপুনিয়ে পালন কৰি আছে আপুনি আৰু আপোনাৰ ল'ৰাই পালন কৰি আছে ইয়াৰ পৰা আপুনি যেহেতু গাহৰি বৰ্তমান আপুনি এজন 5 বছৰ অভিজ্ঞতা থকা এজন গাহৰি পালক হিচাপে সৰুৰ পৰা মানে আগতো গাহৰি মাজে সময়ে পুহো আৰু তাৰপিছত এতিয়া যেতিয়া মইতো আৰু উপাৰ্জন পাইছে ইয়াৰ পৰা সেইকাৰণে আপুনি পুহিছে নহয় জানো কেনেকুৱা ধৰণৰ উপাৰ্জন লাভ কৰিব পাৰে যদি আমি সাধাৰণ কৃষকসকলে পোহে কেনেকুৱা উপাৰ্জন কেনেকুৱা মানে এনেকুৱা বেমাৰ আজাৰৰ পৰা যদি ভালকৈ থাকে লোকচান নহয় আৰু যিমানে নহওক দানাৰ দাম যিমান হল এতিয়া সেইমতে মাংসৰো দামটো হয় যথেষ্ট হৈছে যদি হলে মানে ইমান লোকচান এটা নাহে লাভ অলপ থাকে আৰু খাটনিটোতো কৰিবই লাগিব খাটনিৰ মূল্যটো যদি হাজিৰা হিচাপ ধৰিম তেতিয়াতো কিবা নহয় কিন্তু খাটনি হিচাপটো ধৰিব নালাগে কৰিবই লাগিব কৰি তাৰ বিনিময়ত যদি যিটোৱে লাভ আহে এইটো কথা ক'ব পাৰে নে যে গাহৰি পুহিলে লাভ আছে নহয় জানো উপাৰ্জন লাভ আছে এটা গাহৰি 6 মাহত কিমান ডাঙৰ হ'ব পাৰে আমাৰ মানে খাদ্যটো যিমান পৰিমাণত খোৱাব লাগে তাৰকে অলপ কম হৈছে সেইকাৰণে অলপমান হেৰি হৈ আছে বেছি বাঢ়িবলৈ পাৰা যিমানে খাদ্য খুৱাব তাৰ পৰিমাণটো ইমানে বাঢ়ি যাব তে মাংসৰ কাৰণে এই গাহৰিটো যথেষ্ট ভাল আৰু ইয়াৰ যেহেতু লোকেল গাহৰি বুলি ক'ব দেশীয় গাহৰি লোকেল বুলিয়ে ধৰে লোকেল আৰু তুমি গাহৰি প্ৰশিক্ষণ লৈছা নহয় জানো তুমি আৰু মা একেলগে কাম কৰি আছা গাহৰি প্ৰশিক্ষণ ক'ত লৈছিলা তুমি এফালে চোৱা ঘোঁৰামাৰি মনোজ বসুমতাৰী বেমাৰ আজাৰৰ কাৰণে মানে বেছি সাৱধান হ'ব লাগে বেছি বেলেগ একো নহয় বেমাৰৰ কাৰণে টাইম মতে দাৱাই দিবলৈ ভেকচিন মাৰে আৰু কি শিকাইছে প্ৰশিক্ষণত কি আৰু খাদ্য মানে একেবাৰতে এনেকুৱা দিব নিদিয়ে টাইম অলপ কমেই দিওঁ মানে পেট ভৰিব পৰাকে অলপ কমকে দি দিওঁ দিনত 3 বাৰে হওক মানে কমকে দিয়ক যাতে হজম কৰিব পাৰে তুমি গাহৰিকেইটা বেজি চেজি দিব পাৰা নে বেজি দিওঁ প্ৰতিষেধক চিটা কি দিয়া প্ৰতিষেধক এতিয়া 6 মাহৰ পিছত আৰু এটা ভেকচিন দিয়া হ'ব তাৰপিছত ভিটামিন দিয়া হয় ভিটামিন আৰু ব্লিচিং পাউডাৰ ছটিয়া হয় ব্লিচিং পাউডাৰ ছটিয়াব লাগে আৰু গাহৰি গঁৰালটো কেনেদৰে ৰাখিব লাগে চাফ চিকুণে থব লাগে মানুহ মানে য'ৰ ত'ৰ মানুহ আহিব আৰু আঁতৰত চাফাকে থব লাগে য'ৰ ত'ৰ পৰা আহি কেনে সোমাব দিব নালাগে যেতিয়া সময় তেতিয়াহ'লে আক্ৰান্ত হ'ব পাৰে বেমাৰ নহয় বীজাণু মেইনলি কি বেমাৰত আক্ৰান্ত হয় গাহৰিবিলাক মেইনলি এতিয়াতো সেনেকা আমাৰ এতিয়ালৈকে বৰ্তমান গম নাই পোৱা গাঁৱৰীয়াটো এইটো সাজটো গাঁৱৰীয়া সাজটো মানে ইমান বেমাৰত আক্ৰান্ত নহয় ন এটা কিমান দিন প্ৰশিক্ষণ লৈছিলা তুমি আমাৰ বেছ 3 দিনকে দিয়ে তাৰকৈ যদি আপুনি কোনোবা এটা বিষয় ধৰ দাৱাই বিষয় ল'ব খুজিছে এইটো বেলেগকে ল'ব লাগিব তুমি কি বিষয়ত লৈছিলা প্ৰশিক্ষণ মই মানে তুমি পালনৰ বিষয়ে লৈছা গাহৰি কেনেদৰে পালন কেনেকৈ থব লাগে এই গাহৰিটো পালন কৰিছে নে এনেকুৱা ধৰণৰ গাহৰি এইটো সাজটো পালন কৰা নাই কিয় তুমি এইটো বাছি কিয় ল'লা ঘৰৰ পৰা মানে আগৰ পৰা জানো এতিয়া কি খুৱাব লাগে কি নাই
এইটো কাৰণে মানে এতিয়া প্ৰথম মানে কৰিছে আৰু এনেকা বেছিকে এটা প্ৰশিক্ষণ যেতিয়া গাহৰি প্ৰশিক্ষণ ললা তুমিতো বহুত এটা বয়স কিমান হৈছে তোমাৰ মোৰ 20 বছৰ 20 বছৰ বয়সত তুমি এটা গাহৰি পালনৰ লগত মাৰ লগত জড়িত হৈ গৈছা নহয় জানো এটা গাহৰি পালনৰে আমি স্বাৱলম্বী হ'ব পাৰো না মানে উপাৰ্জন কৰিব পাৰো না নোৱাৰো যথেষ্ট পৰিমাণে উপাৰ্জন কৰিব তোমাৰ ভৱিষ্যত পৰিকল্পনা কি গাহৰি পালনৰ ক্ষেত্ৰত কি কৰিব এতিয়াতো বৰ্তমান সেনেকা ভাবা নাই ধৰ এতিয়াও কৰি আছো বেলেগ চাইডেও বেলেগো ধৰ চাকৰিও এনেকা কৰি আছো যদি চাকৰি নহয় ইমান মানে কিবা কৰা নাই আৰু টেনচন নাই নহয় জানো গাহৰি পালনৰ পঢ়া শুনাটো কৰি আছো আৰু এতিয়া গাহৰি পালনো কৰি আছো তুমি তোমাৰ এই বন্ধুসকলক কি ক'ব বিচাৰে যিসকলে কৰিব বিচাৰে সিহঁতে ভালেই গাহৰি পালন অকল সাৱধানটো হ'ব লাগে চাফ চিকুণটো সাৱধান হ'ব লাগে বাকী দানাবোৰ টাইম মতে দিয় সময়মতে একেবাৰতে মানে এনেকা খাব নিদিব যাতে মানে খাব হজম কৰিব নোৱাৰে একেবাৰতে অলপ কমকে দিয়ক দিনত 3 বাৰ দিয়ক অলপ কমকে দিয়ক খাই খতম কৰি হজম কৰিব পাৰে বহুতো তাৰমানে গাহৰি পালকে মই বিভিন্ন জাগাত গৈছিলো তেওঁলোকে কোৱা মতে যে কয় যে গাহৰিৰ বেমাৰৰ কাৰণে আমাৰ যথেষ্ট মানে লোকচানৰ সন্মুখীন হৈছে হয়নে কিন্তু তুমি এটা উদাহৰণ যে গাহৰিক তুমি বেমাৰ লাগিবই দিয়া নাই যেহেতু তুমি প্ৰশিক্ষিত এজন পালক ভেকচিন দিয়া যায় তাৰমানে ভেকচিন প্ৰতিষেধক বা ভেকচিন বা খাদ্য যদি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখা যায় তেতিয়াহ'লে গাহৰি বেমাৰ লগা সম্ভাৱনা নাথাকে নহয় জানো মানুহ সাৱধানতা হ'ব লাগে হয় আৰু গঁৰালটো কেনেদৰে বনাইছা গঁৰালটো এতিয়া ইমান মানে এতিয়া যিমানটো বনাইছিলো অলপ সৰু হৈ গৈছে চাইজটো মানে এতিয়া আকৌ ডাঙৰ কৰিম বুলি ভাবিছো চাইজ এতিয়া বহালাবা মানে বিস্তাৰিত কৰিবা তুমি গাহৰি পালনৰ কাৰণে বেলেগ জাত কিবা আনিবানে এতিয়া এইটো চাওঁ ইয়াৰ পিছত যদি ভালে কুশল থাকে তেতিয়া আকৌ বেলেগ জাত আনি কেনে পইচা তোমাৰ বন্ধুসকলক কিবা ক'ব বিচাৰি নেকি কোৱাচোন আপুনি এতিয়া গাহৰি পালনটো বহুতে ভাবে লেতেৰা কাম কৰিব নোখোজে এইটোতো ভাবা নহয় এতিয়া আপুনিতো জীৱনত কিবা আৰু কৰিব লাগিব লেতেৰা সিহঁতে একো নাই হাতৰেতো চাফা কৰিব নালাগে আপোনাৰ পানী আছে পানীৰ সহায় চাফ চিকুণ কৰিব পাৰে বৰিং পানী আপোনাৰ সেইখিনি সুবিধা কৰিব খোৱা পানী চাফ মানে এনেকা নহয় যে লেতেৰা পানী দি দিওঁ যিয়ে খাই থাকে খাওঁ পৰিষ্কাৰ পৰিচ্ছন্নতা মানে ৰক্ষা কৰিব মানুহ যেনেকা পৰিষ্কাৰ থাকে এনেকাই তেতিয়াহ'লে মানে বেমাৰ আক্ৰান্ত নহয় আৰু বেমাৰ আক্ৰান্ত নহ'লে গাহৰিৰ পৰা যথেষ্ট উপাৰ্জন লাভ কৰিব পাৰি নহয় জানো ঠিক আছে ধন্যবাদ আপোনাৰ দেখিছোঁ আপুনি বাৰীখনত তামোল পুলি লগাইছে নহয় জানো তামোল কিমান জোপা আছে ইয়াতে 400 জোপা তামোল আছে নহয় জানো এতিয়া কি তামোল লগাইছে এইবিলাক আমাৰ এই লোকেল তামোলকে আৰু ভাল অলপ ডাঙৰ ডাঙৰ চাইখিনি যে পুলি বনাইখিনি তাৰ পৰা মানে এতিয়াতো লগা নাই তামোল বিলাক লগা নাই ন কেইবছৰ হ'ল 4-5 বছৰ হ'লেহি আৰু হ'ব আৰু 5 বছৰ মানে এপ্ৰিল পালে 5 বছৰ হ'ব নদীৰ পৰা তামোল কিয় ল'লে আপুনি এইটো তামোল যে বাৰীখন বনালে নহয় এতিয়া একলে মানুহ আলু বা অন্যান্য খেতি কৰিব নোৱাৰো পাছত ভাবিলো মই তামোল গছ যদি মই 4-5 বছৰ তাক সুৰক্ষা দিখিনি বাচাই অলপ ডাঙৰ কৰিব পাৰো তেতিয়াতো আৰু পাছলৈ আৰু সুৰক্ষা দি থাকিব নালাগে কহিনী একে সেইটোকে ভাবি গোটেই এইখিনি লগালো আৰু মই প্ৰায় 400 জোপা আপুনি তামোল লগাইছে নহয় জানো ওকে তামোল এটা কেতিয়াৰ পৰা লাগিব এইবিলাক তামোল এইবাৰত অলপ দবি কৰবাত হৈছে আহাবাৰত মানে দাবি আহিব হয়তো তামোল কিমান থাকে নাথাকে নাজানো হয়তো এতিয়া এইটো 3-4-5 বা 6 তামোল মানে থাকিব বুলি আৰু তামোলৰ যথেষ্ট চাহিদা আছে নহয় জানো আজিকালি চাহিদা আছে আৰু ইয়াৰ পৰা মানে ইয়াত কিবা সাৰ দিছে নে তামোলত আৰু মানে আমাৰ গৰু আছিলে এই গৰুৰ পৰা গোবৰবোৰ ইয়াত তাত এনেকৈ দি দিয়ে আৰু আমাৰ নৰ্মেল যেটো থলুৱা যেটো তামোল হেতুৱে লগাইছে হেতুৱে থলুৱা ঠিক আছে ডাঙৰ গছৰ পৰা ভাল জাতৰ চাইনি বচাই তাৰ পৰা 2 বছৰীয়া পুলি কৰি দিছো ঠিক আছে